সো ফাইনেলি আজি হিষ্ট্ৰীটো চাই আহিলোঁ আৰু মানে মই যদি মুভিটো এটা ৱৰ্ডত যদি ৰিভিউটো দিব যাওঁ নহয় মানে ফুল পইচা বসুল, ফুল ব্লকবাষ্টাৰ, ফুল কমেডি, ৰম কম যদি কয় মানে এইটোৱে। যদি স্ত্ৰী ওৱান ফুচকি বম আছিলে ন, স্ত্ৰীটো মানে এটম বম হয় ভাই, এটম বম। আৰু কি ক'ম আৰু মানে অপ্পি একদম চুম্মা টু দা ডাইৰেক্টাৰ আমাৰ কৌশিক, তাৰপিছত আপোনাৰ নেশ্যনেল ক্ৰাছ শ্ৰদ্ধা কাপুৰ অলৱেজ, তাৰপিছত ৰাজকুমাৰ ৰাও, অভিষেক বেনাৰ্জী, আয়ুষ্মান খুৰানাৰ ভায়েক আপাৰ শক্তি খুৰানা, পংকজ ত্ৰিপাঠী, চবে মা কচম কি ধুনীয়া এক্টিং। আৰু মুভিটোৰ মেইন কথা হৈ গ'ল ৰাইটাৰ, ইয়াৰ যোন ৰাইটাৰ হয় কি ডাইলগ ডেলিভাৰী দিছে, কি কৈছো নহয়, সৰু সৰু এটা লাইনতো মানে ইমান ধুনীয়াকে লিখিছে। মুভিটো মানে মোৰ চাই বহুত ভাল লাগিল। বলক মুভিটো অলপ ডিটেইলছত কওঁ কেনেকুৱা আছিলে। চ' মুভিটো ষ্টৰিটোৰ ওপৰত যাওঁ। ষ্টৰিটো একদম য'ত স্ত্ৰী পাৰ্ট 1 শেষ হৈছিলে, মুভি এটাত য'ত স্ত্ৰী কালানা জেগাত স্ত্ৰী ৰাক্ষাকাৰনা বুলি লিখে, সেই তাৰ পৰা আৰম্ভ হৈছে। তাৰ পাছত নতুন ইয়াত যোনটো ভিলেন আপোনালোকে ট্ৰেইলত চাইছে চাৰ কাটা বুলি, যিটো মুভিটোৰ মেইন নাম হয়, তো সেইটো বেক ষ্টৰি আপুনি ইয়াত চাব পাব। আৰু এটা বস্তু ভাল লাগিলে, একদম জেণ্ডাৰ ইকুৱেলিটিত হৈছে। পাৰ্ট 1ত ল'ৰা উঠাই লৈ যায়, পাৰ্ট 2ত ছোৱালী উঠাই লৈ গৈছে ভাই, তোমাক কৈছোঁ মানে চেলিউট টু দা ৰাইটাৰ আৰু ডাইৰেক্টৰ, মানে কি থিংকিং লৈ আহিছে। বাকী মুভিটোৰ পজিটিভ যদি ক'বলৈ যাওঁ, ইয়াৰ পজিটিভ হৈ গ'ল ইয়াৰ মানে ৱেল ৰিটাৰ্ণ আৰু স্ক্ৰীন প্লেও ধুনীয়া। আপোনাৰ ইয়াৰ কমেডি লাইন্সবোৰ যিবোৰ একদম মানে অন টু দ্য মাৰ্ক, মানে একদম কৈছোঁ নহয় এনেকুৱা পাৰফেক্ট ৰাইটিং হৈছে, মানে এনেকুৱা নালাগে যে জোৰ জবস্তি কমেডি, একদম কথা যিটো কয় একদম চিটুৱেশ্যনেল কমেডি, একদম মানে যোনটো জেগাত যিটো কথা ৱৰ্ড কৈছে সেইটোৰ লগত পূৰা মিলি গৈছে। মোক মুভিখন মানে মই আকৌ চাবলৈ যাম, মানে মই এতিয়ালৈকে হেঁপাহটো নাই পেলোৱা। আৰু মোক কমেডি মুভি বহুত ভাল লাগে, আৰু ৰম কম মানে। আৰু এটা মেইন কথা, বলিউডৰ চিকুৱেল এনেকুৱা হ'ব লাগে, এইটো হিষ্ট্ৰীটো যেনেকুৱা ক'ত চালা ফিৰ আহি কি আছিলে এইটো হাচিন দিলৰুবা থুই, এইখন এইটো ৰিমেক কৈছোঁ, চৰি চিকুৱেল, এইটোক কয় চিকুৱেল, একচুৱেল চিকুৱেল। বাকী আপোনাৰ মুভিটোত যদি নেগেটিভ ক'বলৈ যাওঁ, ইয়াত নেগেটিভটো মাইনাছে হৈ যাব ইয়াৰ ষ্টৰি আৰু কমেডি যিবোৰলৈ। অলপ ইয়াত VFXটো যিটো অলপ ফিকা লাগে, বাট আপোনাৰ যিটো ইয়াৰ মানে কি ক'ম ষ্টৰি হৈ গ'ল বা চবৰ পাৰফৰ্মেঞ্চ, সিহঁতৰ চব আপুনি পাহৰি যাব। আৰু শ্ৰদ্ধা কাপুৰ, ৱাহ, তাই এণ্ট্ৰিত মানে দিল খুচ। কোনে কৈছে নেশ্যনেল ক্ৰাছ সদায় শ্ৰদ্ধা কাপুৰে থাকিব, মোৰ উদাহৰণটো সদায় শ্ৰদ্ধা কাপুৰে থাকিব, কি মৰম লগা কি মৰম লগা। আৰু ৰাজকুমাৰ ৰাও এই কেৰেক্টাৰটোৰ কাৰণে জন্ম হৈছে নিচিনাই ক'ব পাৰি, মানে কি ধুনীয়া, মানে সি যিটো পাৰফৰ্মেঞ্চ দিছে, মই কৈছোঁ চব কাম বাদ দিয়ক, 15 আগষ্ট হ'ব পাৰে আজি ইণ্ডিপেণ্ডেন্স ডে, টিকেট কাটক, হলত গৈ চাওক, বঢ়িয়া হেল এক্সপিৰিয়েঞ্চ মুভি, বেষ্ট চিকুৱেল অফ বলিউড, দিল খুচ, মন খুচ, চব খুচ। ঠিক আছে, বাকী আৰু বেডাৰ ৰিভিউ লৈ নেক্সট ভিডিঅ'ত আহি আছোঁ, তেতিয়ালৈকে মুভিখন চাওক আৰু এনজয় কৰক। আৰু এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে, তেতিয়ালৈকে লাভ ইউ, বাই, টেক কেয়াৰ।